বুলেটিনলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো এটা ব্ৰেকিং নিউজ ৰাজ্যৰ মহিলাসকলে 10 মাৰ্চত পুৱা 11 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্ট চেক কৰক আপোনাৰ মোবাইলৰ মেছেজ কাৰণ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 9000 কৈ টকা আৰু 10 মাৰ্চত পুৱা 11 বজাৰ লগে লগে এই টকা সোমাব ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত অৰুণোদয় হিতাধিকাৰী প্ৰতিগৰাকী মহিলালৈ আজিৰ কেবিনেটৰ জৰিয়তে দিছে বৃহৎ সিদ্ধান্ত কেৱল অৰুণোদয় হিতাধিকাৰী বুলিয়ে নহয় আশা কৰ্মীসকলৰ বাবেও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি আজিৰ দিনটোত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পূৰ্বে কৰিছে বৃহৎ ঘোষণা 10 মাৰ্চৰ পৰা মাৰ্চত পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9000 কৈ টকা ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে 33656 গৰাকী আশা কৰ্মী আৰু 2570 গৰাকী আশা সুপাৰভাইজাৰকো স্কুটি দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে স্কুটি বিতৰণ আৰু অৰুণোদয় হিতাধিকাৰীৰ মহিলাৰ 9000 টকা প্ৰদান সন্দৰ্ভত আমি পুনৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ লৈছো 10 মাৰ্চৰ পুৱা 11 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাই বেংক একাউণ্ট চেক কৰক পুৱা 11 বজাৰ লগে লগে 10 মাৰ্চত আৰু মোবাইলৰ মেছেজ চেক কৰক আপুনিও লাভ কৰিব সেই ভাল খবৰ বিহুৰ পূৰ্বে আপোনালৈ 9000 টকা আগবঢ়াব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সেই সন্দৰ্ভত পূৰ্বতেও ঘোষণা কৰিছিল আৰু আজিৰ দিনটোত ৰাজ্যিক কেবিনেটত ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 10 মাৰ্চত পুৱা 11 বজাৰ লগে লগে লাভ কৰিব 9000 কৈ টকা প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আজিৰ দিনটোত ৰাজ্যিক কেবিনেটত এফালে আশা কৰ্মী আৰু আশা সুপাৰভাইজাৰসকলৰ বাবেও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 33656 গৰাকী আশা কৰ্মীক এতিয়া আশা এক্সপ্ৰেছ প্ৰদান কৰিব আৰু 2570 গৰাকী আশা সুপাৰভাইজাৰক প্ৰদান কৰিব আশা এক্সপ্ৰেছ আশা কৰ্মীসকল আশা সুপাৰভাইজাৰসকল বিভিন্ন সময়ত যেহেতু গৰ্ভৱতী মহিলাৰ সৈতে বা নৱজাতকৰ সৈতে চিকিৎসালয়লৈ স্বাস্থ্য কেন্দ্ৰলৈ অহা যোৱা কৰিব লগা হয় গ্ৰামাঞ্চলৰ বহু ভিতৰৰ পৰা তেওঁলোক যাবলগীয়া হয় গতিকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে গতিকে এতিয়াৰ পৰা তেওঁলোকে আৰু যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা লাভ নকৰে কাৰণ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ আশা এক্সপ্ৰেছ প্ৰদান কৰিব এই সকল আশা কৰ্মী আশা সুপাৰভাইজাৰক যদি তেওঁলোকে আশা কৰ্মীৰ চাকৰি এৰে তেনেহলে চৰকাৰক পুনৰ উভতাই দিব লাগিব সেই স্কুটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আৰু আশা কৰ্মীসকলক লৈ যি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি
39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000